Dear students, welcome to SS classes. SS class লৈ তোমালোকক স্বাগতম জনাইছো আৰু আজি আমি ক্লাস 9 জেনাৰেল ম্যাথছৰ চেপ্টাৰ 1 ৰ এক্সাৰসাইজ 1.4 ৰ কোৱেশ্চন নম্বৰ 4 ৰ বিষয়ে আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 4 ত কৈছে কি যে যদি 0.999 যদি বুলি নহয় 0.9999 ডট ডট অফ p/q আহিত প্ৰকাশ কৰা। ওকে, আমাৰ এই সংখ্যাটা দিয়া আছে 0.999 তাক আমি p/q আহিত প্ৰকাশ কৰিব লাগে আৰু লগত হৈছে কৈছে কোৱেশ্চনটো কি যে যেতিয়া এই সংখ্যাটোক আমি p/q আহিত প্ৰকাশ কৰিম তেন্তে কিবা সাৰপ্ৰাইজ পাব নেকি। ওকে, তো আমি কি পাম 0.99 ক যদি আমি p/q আহিত প্ৰকাশ কৰো এটো আবার চাও। আমি এখিনি কোৱেশ্চন নম্বৰ 3 ত অলৰেডি কৰি আহিছো হয়নে। কোৱেশ্চন নম্বৰ 3 ত আমি অলৰেডি এনেকা ডেসিমেল নাম্বাৰ বিলাকক p/q আহিত কেনেকৈ প্ৰকাশ কৰে আমি শিকি আহিছো হয় জানো। গতিকে এতিয়া আমি ইয়াত লিখিম ধৰা হল আমি এই কোৱেশ্চনটো কি কৰিম এই যে সংখ্যাটো দিয়া আছে ধৰা হল 0.999 ডট 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 ইজ ইকুয়াল টু x বা আমি এদৰে লিখিব পাৰো না যে x ইজ ইকুয়াল টু 0.9 বার। এই বাৰে বাৰে 99 নিলিখি আমি কি কৰিব পাৰো 9 ৰ ওপৰত বার দি দিব পাৰো নহয় জানো। আমি এখিনি বা এটো x টো আমি আগত লিখিব পাৰো প্ৰবলেম নাই confusion of otherwise x is equal to 0.999 dot 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 এটা x is equal to 0.999 তাৰ ঠাইত আমি কি লিখিলো 0.9 বাৰ লিখিলো কেৱল ইয়াতে 99 আহি আছে গতিকে আমি 9 ৰ ওপৰত বাৰ লিখিব পাৰো। এইখিনি আমি অলৰেডি শিকিছো। এতিয়া 0.9 বাৰক এতিয়া মই তোমালোকক লাষ্ট কোৱেশ্চন নম্বৰ 3 কি শিকাইছিলো যে প্ৰথমে তোমালোকে চাবা যে কেইটা অংকৰ ওপৰত বাৰ চিন আছে। ঠিক আছে, ইয়াত আমাৰ কেইটাৰ ওপৰত বাৰ চিন আছে অকল 9 ৰ ওপৰত বাৰ আছে কাৰণ ইয়াত এটাই সংখ্যা আছে 9 ৰ বাহিৰে বেলেগ সংখ্যাও নাই গতিকে 9 ৰ ওপৰত বাৰ আছে। যদি এটাৰ ওপৰত বাৰ থাকে তেন্তে আমি 10 মাল্টিপ্লাই কৰিম, দুটাৰ ওপৰত বাৰ থাকিলে দুটা অংকৰ ওপৰত বাৰ থাকিলে আমি 100 মাল্টিপ্লাই কৰিম, তিনটাৰ ওপৰত বাৰ থাকিলে আমি 1000 মাল্টিপ্লাই কৰিম। এইখিনি কিদৰে কৰা হয় আমি অলৰেডি কোৱেশ্চন নম্বৰ 3 শিকি আহিছো। ওকে, তো গতিকে আমি কি লিখিব পাৰো যদি x 0.9 বাৰ হয় গতিকে 10x মানে কি x লগত আমি 10 ইনটু কৰিলো ইয়াক আমি কোৱেশ্চন নম্বৰ কি কৰিব পাৰো 1 বুলি ইকুৱেশন 1 বুলি ধৰি লব পাৰো। ঠিক আছে, বা এখানে আমি নধৰাকে আমি লিখি দিব পাৰো x ইমান আমি লিখি ললো গতিকে 10x মান হ'ব। যদি x ইমান হয় তেন্তে 10x মানে কি 10 ইনটু কৰিলো। ওকে, বা x ৰ লগত 10 পূৰণ কৰি পাওঁ গতিকে আমি এদৰে লিখিবও পাৰো গতিকে x ৰ লগত x ৰ লগত 10 বা x ক 10 এৰে পূৰণ কৰি পাওঁ। আমি পূৰণ কৰি কি পাওঁ x ৰ লগত যদি 10 পূৰণ কৰি কিমান পাম 10x পাম। লেফট সাইডত 10 ইনটু কৰিলে ইফালে ইনটু কৰিব লাগিব 10 ইজ ইকুৱেল টু কিমান আহিব 0.9 বাৰ ইনটু 10 0.9 ইনটু 10 কৰিলে আমি কিমান পাম 0.9 বাৰ মানে কি অলৰেডি পাইছো 0.999 ডট 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 ইনটু 10। ঠিক আছে, এইফালে আমাৰ কি আহিলে 10x আহিল। তো 10x ইজ ইকুৱেল টু আমি ইয়াত কিমান পাম 10 এৰে যদি ইনটু কৰো কি হয় আমি শিকিছিলো দশমিকটো কি হয় সোঁফালে এঘৰ যাব কাৰণ 10 ত এটা 0 আছে গতিকে এঘৰ যাব 100 ইনটু কৰিলে দশমিকটো দুঘৰ সোঁফালে গ'ল। এতিয়া এই দশমিকটো যদি আমাৰ ইয়াৰ পৰা ইয়ালৈ যায় তেন্তে আমি কিমান পাম 9.99 পাম 9.999 ডট 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 যাৰ কাৰণে আমি কি লিখিব পাৰো 9.9 বাৰ 9.9 বাৰ লিখি দিব পাৰো। ঠিক আছে, আমি 10 ইনটু কৰাৰ ফলত আমি এইদৰে এই সংখ্যাটো পালো 10x ইজ ইকুৱেল টু আমি কিমান পালো 9.9 বাৰ। আৰু ইতিমধ্যে আমি কি পঢ়ি আহিছিলো কোৱেশ্চন নম্বৰ 3 যে আমি 10 মাল্টিপ্লাই কৰাৰ পিছত যি সংখ্যাটো পালো এই যে 9.9 বাৰ পালো এই 9.9 বাৰক আমি কি কৰিব লাগিব দুটা সংখ্যাৰ যোগফল হিচাপে দেখাব লাগিব। ঠিক আছে, সেই দুটা সংখ্যাৰ ভিতৰত এটা সংখ্যাটো হ'ব x, এটা সংখ্যাটো হ'ব x 0.9 বাৰ। এটা 9.9 বাৰক আমি যদি 0.9 বাৰ প্লাস 9 লিখো তেন্তে কিবা প্ৰবলেম আছে নেকি 9 প্লাস 0.9 বাৰ যদি আমি কৰো ইকুৱেল টু 9.9 বাৰই পাম। ঠিক আছে না, গতিকে আমি এই 0.9 বাৰ যি পালো তাক আমি কি লিখি দিব পাৰো x লিখি দিব পাৰো। এটুক যদি x লিখি দিও তেন্তে প্লাস আমাৰ কি থাকিলে 9 থাকিলে এইফালে কি থাকিলে 10x থাকিলে এখানে থাকিলে আমার 10x 10x এর ভ্যালুটা আমি কি পালো x + 9 তা 10x যদি আমার x + 9 হয় তাহলে 10x
এই x টো বাওঁফালে আহিলে কি হৈ যাব -x ইজ ইকুৱেল টু 9 থাকিলে দেন 10 টা x ৰ পৰা যদি এটা x মাইনাস কৰি দিওঁ এইখিনি পাম 9x ইজ ইকুৱেল টু পাম 9 আৰু x ৰ মান কি হৈ যাব 9/9 ইজ ইকুৱেল টু 1 9/9 ইয়াত p/q আহিব আছে 9/9 বা 1/1 ওকে তো x ৰ p/q ফৰ্মটো কি আহিব x মানে কি আছিল 0.999 তাৰ আমি যেতিয়া p/q ফৰ্মত উলালো দেখিলো যে 0.999 বাৰটো 9/9 ৰ সৈতে সমান হয় আৰু 9/9 মানে কিমান ইকুৱেল টু 1 অৰ্থাৎ 0.999 মানে অলমোস্ট আমি কিমান কৈ দিব পাৰো ইকুৱেল টু 1 নট অলমোস্ট ইয়াত কি হৈ গল এক্স্যাক্টলি 1 হৈ গল কিন্তু আসলতে এক্স্যাক্টলি 1 নহয় এক্স্যাক্টলি 1 ৰ ওচৰ চাপিল কাৰণ 0.999 বা ডট 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 আছে নহয় জানো 0.99999 গৈ থাকিব এইদৰে কেতিয়া 1 ৰ সমান এক্স্যাক্টলি নহব কিন্তু কি হ'ব ই অলমোস্ট ইকুৱেল টু 1 হ'ব হবনে কাৰণ হি 1 ৰ কাষ চাপিব কিন্তু হি একেবাৰে 1 হ'ব নোৱাৰিব কিন্তু আমি সাৰপ্ৰাইজিংলি ইয়াত কি দেখিলো ইকুৱেল টু 1 পাই গলো তো হেতুৱে কোৱেশ্চনটোত সুধিছিলে যে p/q আহি যদি আমি 0.99 প্ৰকাশ কৰো কিবা সাৰপ্ৰাইজ পাবা নেকি তো সাৰপ্ৰাইজটো আমি কি দেখিলো যে এইখিনি ভ্যালু আমি 0.999 ৰ ঠাইত আমি কি লিখি দিব পাৰো 1 লিখি দিব পাৰো আচ্ছা 0.99 আৰু 0.9999 ডট 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 এই দুটা বস্তু একে নেকি বাৰু 0.99 ৰ ঠাইত আমি 1 লিখিলে হ'বনে ইজ ইট ইকুৱেল টু 1 0.99 কিন্তু 1 ৰ সমান নহয় ইয়াত 0.99 ইয়াত সীমিত হৈ গল ইয়াত কিন্তু 0.999 অখিবলৈ গৈ আছে অৰ্থাৎ আমি যদি অখিবলৈ যাও তাৰ ঠাইত আমি কি লিখিব পাৰো অলমোস্ট ইকুৱেল টু কি লিখিব পাৰো 1 লিখিব পাৰো মানে এক্স্যাক্টলি 1 নহব কিন্তু 1 ৰ কাষ চাপিব এইখিনি আমি হায়াৰ ষ্টাডিজত পাব পাৰো যেতিয়া আমি ইন্টাৰভেলত লিখিব পাৰিম অন্তৰাল ক্লাস এডভান্স মেথছত আছে ক্লাস 10 বা 9 ৰ এডভান্স মেথছত পাবাগে বা ইন হায়াৰ ষ্টাডিজত তোমালোকেও পাবা এইখিনি যেতিয়া আমি এই সংখ্যাটোৰ কাষ চাপি গৈ থাকিম তেতিয়া কি হ'ব ইয়াৰ অলমোস্ট ভ্যালুটো কি হ'ব 1 ৰ সৈতে সমান লিখিব পাৰিম কাৰণ ইয়াত দুটা ডিজিট আছে ইয়াত আমি যদি 99 লৈ গৈ থাকি ইয়াত কেৱল 9 এ আহিব ইয়াত বেলেগ সংখ্যা কোনো নাহে তো আমি ক'ব পাৰো তাৰ মানটো অলমোস্ট ইকুৱেল টু কি হয় 1 হয় আৰু এইদৰে যদি আমি p/q আকাৰত লিখো 9/9 পাম গতিকে তাৰ ঠাইত আমি কি লিখি দিব পাৰো 1 লিখি দিব পাৰো হ'ব তো এইটো আছিল ক্লাস 9 জেনাৰেল মেথছৰ চ্যাপ্টাৰ 1 এক্সাৰসাইজ 1.3 কোৱেশ্চন নম্বৰ 4 আজি আমি কোৱেশ্চন নম্বৰ 4 আলোচনা কৰিলো নেক্সট আমি বেলেগ এটা কোৱেশ্চন আলোচনা কৰিম আৰু এইদৰে আমি ট্রাই কৰিম যিমানখিনি সিলেবাস তোমালোকৰ এক্সামত আহিব হাফ ইয়াৰলি হোক বা এনুৱেল এক্সামত সেইখিনি আমি অতি সোনকালে হেক কৰিবলৈ আৰু যদি তোমালোকৰ কিবা ডাউট থাকে বুজি নোপোৱা থাকে মোক লিখিবা মই নিশ্চয় হেল্প কৰিম আশা কৰিছো এইখিনি বুজি পাইছা ঘৰত প্ৰেক্টিস কৰিবা যিমানেই প্ৰেক্টিস কৰিবা সিমানেই তোমালোকৰ কনফিডেন্স বাঢ়িব আৰু প্ৰেক্টিস কৰোতে কেৱল কিতাপত থকা কোৱেশ্চন বিলাক নহয় এক্সট্ৰা কিছুমান কোৱেশ্চনো তোমালোকে প্ৰেক্টিস কৰিবা ক্লাস 9 10 ৰ কাৰণে আমাৰ কিছুমান কোৱেশ্চন বেংক পায় সেই কোৱেশ্চন বেংকত বিভিন্ন ধৰণৰ কোৱেশ্চন পাবা সেইখিনি আলোচনা কৰিম ওকে আমি যেতিয়া কিতাপৰ কোৱেশ্চনখিনি পঢ়ি হেক কৰিম তাৰ পিছত আমি কিছুমান মিসেলেনিয়াস কোৱেশ্চন আলোচনা কৰিম যিখিনি আমি কোৱেশ্চন বেংকৰ পৰা লম সেই কোৱেশ্চন বেংকত বেলেগ বেলেগ ধৰণৰ কোৱেশ্চন থাকিব নলেজ কনসেপ্ট একেটাই থাকিব কিন্তু কনসেপ্টৰ ওপৰত ব্যৱহাৰ কৰি আমি কি পাম বেলেগ বেলেগ কোৱেশ্চন পাম ওকে তো আশা কৰিছো এইখিনি তোমালোকে বুজি পাইছা ঘৰত খুব ভালকে পঢ়া শুনা কৰা আমি সবে মিলি এইখিনি আমি ট্রাই কৰিম যে হাফ ইয়াৰলিৰ আগত যিখিনি আছে তোমালোকৰ আহিবলগীয়া সেইখিনি চ্যাপ্টাৰ আমি উইদিন 1 মান্থ এতিয়া মে মাহ চলি আছে আমি মে মাহৰ ভিতৰত বা জুন মাহৰ ভিতৰত আমি গোটেইখিনি হেক কৰিবলৈ চেষ্টা কৰিম ক্লাস 9 10 ৰ জেনাৰেল মেথছ আৰু এডভান্স মেথছ মই ইয়াত সম্পূৰ্ণ শিকাম সুমিত ছাৰে তোমালোকক সায়েন্সৰ বিষয়ে শিকাব কেতিয়াবা ময়ো শিকাই দিম তোমালোকে কতো যাব নালাগে ইয়াতে তোমালোকে ক্লাস 9 10 জেনাৰেল মেথছৰ আৰু এডভান্স মেথছৰ গোটেইখিনি ফুল সিলেবাস কমপ্লিট সিলেবাস আমি ইয়াত আলোচনা কৰিম তোমালোকে মোক কেৱল ফলো কৰিবা যদি কিবা বুজি নোপোৱা থাকে মোক লিখিবা মই হেল্প কৰিম আৰু মই ইমানখিনি তোমালোকক ক'ব পাৰো যে ক্লাস 9 আৰু 10 ৰ জেনাৰেল আৰু এডভান্স মেথছৰ আমি সম্পূৰ্ণ সিলেবাস ইয়াত আলোচনা কৰিম সময় কিমান হ'ব আমি ক'ব নোৱাৰো বাট তোমালোকে জানিবা যে তোমালোকৰ পৰীক্ষাৰ আগে আগে আমি গোটেইখিনি সম্পূৰ্ণ কৰিম হ'ব এইখিনি আমাৰ ওপৰত এৰি দিয়া আমি তোমালোকৰ লগত আছো তোমালোকে ঘৰত ধুনীয়াকে পঢ়া শুনা কৰা কিবা ডাউট থাকিলে লিখিবা আমি আছো তোমালোকে কেৱল প্ৰেক্টিস কৰিবা যদি এইখিনি বুজি পাই কি যদি নিজে প্ৰেক্টিস নকৰা ঘৰত তেন্তে কিন্তু নোৱাৰিবা আৰু এইটো আশা নকৰিবা যে এভৰি কোৱেশ্চন আমি কৰাই দিম তোমালোকে কেইটামান ঘৰত নিজেও কৰি চাবা যেতিয়া এইখিনি কোৱেশ্চন কৰিবা পাৰিবা তেন্তে চাবা যে নিজৰ মনত এটা উৎসাহ আহিব
আৰু সেই উৎসাহৰ জৰিয়তে আমি কি কৰিব পাৰিম, মেথছত এটা ৰুচি আনিব পাৰিম। আমি যেতিয়া মেথছ ছাবজেক্টটো টান বুলি ভাবো তেন্তে কৰিবলৈ ইচ্ছা নাযায়। অ'কে, যেতিয়া আমি মেথছ কৰিবলৈ যাওঁ আমাৰ টোপনি আহিব বা আমাৰ ইচ্ছা নাযায়, কিন্তু যেতিয়া তোমালোকে সেইখিনি কৰিব পৰা হ'বা, বুজি পোৱা হ'বা, আৰু যেতিয়া তোমালোকে কুৱেশ্যন কৰিবা এনচাৰ মিলিব আহিব, তেন্তে তোমালোকে চাবা যে তোমালোকৰ মেথছখিনি কৰিবলৈ খুব উৎসাহ আহিব। আৰু সেই উৎসাহৰ জৰিয়তে তোমালোকে কি কৰিব পাৰিবা, পৰীক্ষাত কেৱল ভাল নম্বৰেই নহয়, তোমালোকে মেথছৰ পৰা যি ভয় আছে সেই ভয়ৰ পৰা তোমালোকে নিজকে দূৰত ৰাখিব পাৰিবা। হ'ব, এইখিনি কথাৰে মই আজি মোৰ ক্লাছ সামৰণি মাৰিছো। তোমালোকে ঘৰত খুব ভালকে প্ৰেক্টিছ কৰা। মই তোমালোকৰ লগত আছো মেথছৰ কাৰণে, জেনেৰেল মেথছ, এডভান্স মেথছ ধুনীয়াকে শিকাই দিম। ঠিক আছে, সায়েন্সৰ কাৰণে সুমিত ছাৰ আছে, ময়ো আছো, আমি আলোচনা কৰিম। আমি সকলোৱে মিলি খুব ভালকে পঢ়া শুনা কৰিম আৰু ভাল ৰিজাল্ট কৰিম। হ'বনে? থেংক ইউ।